আজি আমাৰ উদ্দেশ্যটো আছিল প্ৰকৃতিৰ সুৰক্ষা কৰা আৰু আমাৰ এই 5 জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। গতিকে আমি সকলোৱে বিচাৰোঁ যে আমাৰ পৰিৱেশটো ভালধৰণে ৰাখোঁ আৰু ইয়াকে আশা কৰি আমি আমাৰ দলটো আজি আগবঢ়াই লৈছিলোঁ আৰু কিছু আগমুহূৰ্ত আগবঢ়ালোঁ। স্কুলৰ পণ্ডিত হেমচন্দ্ৰ গোস্বামী বিদ্যাপীঠ দৰ্জন। আমি আপোনালোকৰ জৰিয়তে সমূহ বিশ্ববাসী অৰ্থাৎ মানৱ জাতিলৈ আমি অনুৰোধ জনাইছোঁ যে বিশ্বখনৰ যি বিশেষকৈ বিশ্ব উত্থাপন, এই উত্থাপনে গোটেই বিশ্বৰ মানৱক চুই গৈছে। গতিকে আমি গোলাঘাট জিলাৰ পণ্ডিত হেমচন্দ্ৰ গোস্বামী বিদ্যাপীঠৰ পৰা ছাত্ৰীসকলৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে আহি থকা দিনবিলাকত যাতে আমাৰ ভৱিষ্যত প্ৰজন্মই এই প্ৰাকৃতিক যি দুৰৱস্থা, এই দুৰৱস্থাৰ পৰা যাতে অলপ হ'লেও হাত সাৰিব পাৰে আৰু তাৰ বাবে বিশেষকৈ গছপুলি ৰোপণৰ যি প্ৰচেষ্টা আৰু এই গছপুলিৰ যি যোগাত্মক দিশ আছে, এই যোগাত্মক দিশবিলাকৰ প্ৰতি তেওঁলোকক আমি সচেতন কৰিবৰ কাৰণে আমি বিশ্বৰ লগতে আজি আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীসকলে আমি দিৱস উদযাপন কৰিছোঁ। কিমানমান ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ? প্ৰায় 400 ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। আমাৰ বিদ্যালয়ৰ প্ৰায় 475 জন ছাত্ৰ ছাত্ৰী আছে। গতিকে সকলো ছাত্ৰ ছাত্ৰী এই দিৱসত জড়িত হৈ বিভিন্ন প্ৰতিযোগিতা আমি ইয়াৰ পিছতে অনুষ্ঠিত কৰিম আৰু কিছুমান প্ৰকৃতি বিষয়ক চলচ্চিত্ৰ আমাৰ বিদ্যালয়ত যি স্মাৰ্ট টিভি আছে, টিভিৰ জৰিয়তে তেওঁলোকক আমি প্ৰদৰ্শন কৰাম। তাৰপিছতে আমাৰ কিছু কুইজ আমি প্ৰাকৃতিকভাৱে তেওঁলোকক সোধাৰ ব্যৱস্থা কৰিম আৰু শেষত এটি সজাগতামূলক এখন সভা হ'ব আৰু তাতে আমি তেওঁলোকক সংগীতেৰে এই পৰিৱেশৰ সম্পৰ্কত বুজাবলৈ আমি চেষ্টা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।